যেটো আহ্বান রাখিলো তার লগে লগে আমি বিধায়ক ডাঙৰীয়ালৈ এটা আহ্বান রাখিছো যে বিধায়ক ডাঙৰীয়াই আমাৰ যি আপত্তি আমাৰ যি আমি যে বঞ্চিত হৈ আছো সেই কথাখিনি তেওঁ বুঝক আৰু জিলা পৰিষদ প্ৰাৰ্থীসকলৰ লগতে তেওঁ যাতে প্ৰতিশ্ৰুতিখিনি যদি আমাক ৰাইজক যদি দিব পাৰে তেতিয়া আমি কথাখিনি চিন্তা কৰিম আৰু তেওঁলৈ আমাৰ এটা টানি অনুৰোধ যিহেতু আমি স্কিম বা আঁচনিসমূহৰ পৰা বঞ্চিত হোৱাৰ লগে আঁচনিসমূহৰ পৰাতো আমি বঞ্চিত হৈছোৱেই কিন্তু আজি কুপতি আমাৰ ইমান বৃহত্তৰ এটা আমাৰ পঞ্চায়তসমূহত আদিবাসী জনসংখ্যা বেছি থকাৰ পাছতো আজি কুপতি আমাৰ থৌথনি পঞ্চায়তত প্ৰেচিডেণ্ট কাউন্সিলৰ আদিবাসী কেণ্ডিডেট এজন আমি পাই নাপালোঁ আজি কত বছৰ পাৰ হ'ল সেইকাৰণে আমি বিধায়ক ডাঙৰীয়ালৈ আমি টানি অনুৰোধ ৰাখিছোঁ যে এইবাৰ যিগৰাকী প্ৰেচিডেণ্ট হ'ব মেম্বাৰৰ জৰিয়তে যিটো প্ৰেচিডেণ্ট হ'ব সেই প্ৰেচিডেণ্টগৰাকী আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা প্ৰেচিডেণ্টটো ৰাখিবৰ কাৰণে আমি সকলোৱে দাবী জনাইছোঁ বিধায়ক মহোদয়লৈ আমাৰ অকৰাবস্তি ৱাৰ্ডৰ পৰা আমাৰ ডলি আছে আমাৰ মৰিদীৰ্ঘাৰ পৰা আমাৰ টপন আৰু বাৰ্লা আৰু আমাৰ দীৰ্ঘা লীলাবস্তিৰ পৰা যিগৰাকী গোৱালা এই চাৰিওগৰাকী মেম্বাৰিন চাৰিগৰাকী সদস্যাৰ পৰা যিগৰাকী এগৰাকী সদস্যাক আমাৰ থৌথনি পঞ্চায়তত যাতে প্ৰেচিডেণ্ট দিয়ে আৰু কদম পঞ্চায়তত ঠিক একেদৰে কদম পঞ্চায়ততো যদি সভাপতি আমাৰ আদিবাসী এজন হোৱাটো আমি দাবী জনাইছোঁ চিয়াজুলিতো আমাৰ এজন আদিবাসী নেত্ৰী এজনক বা নেতা এজনক মানে প্ৰেচিডেণ্ট হোৱাটো আমি বিচাৰিছোঁ কাৰণ আমাৰ নিজৰ জনগোষ্ঠীৰ যেতিয়ালৈকে আমি প্ৰতিনিধি নাপাম তেতিয়ালৈকে আমি ভাবোঁ তেতিয়ালৈকে চাগে আমাৰ গাঁওসমূহ উন্নয়ন নহ'ব সেইকাৰণে আমাক পদৰ পৰাও আমাক বঞ্চিত কৰি ৰখা হৈছে স্কিমটো দূৰৰে কথা পদৰ পৰাও আমাক বঞ্চিত কৰি ৰখা হৈছে সেইকাৰণে আমি বিধায়ক ডাঙৰীয়াক আমি টানি অনুৰোধ ৰাখিছোঁ আমাৰ পঞ্চায়তসমূহত এইবাৰ আদিবাসী প্ৰেচিডেণ্ট যাতে তেওঁলোকে দি আমাৰ জাতিটোক সন্মান এটা দিয়ে ধন্যবাদ সেয়াই আমি সকলোৱে আমি সংগঠিত হৈ আছোঁ একত্ৰিত হৈ আছোঁ আমি যিমানকেইটা আমি সমাজ বা যিমানকেইটা শাখা যিমানকেইটা মণ্ডলী হৈ আছোঁ মণ্ডলী আমি একত্ৰিত হৈ আছোঁ যিগৰাকী প্ৰাৰ্থীয়ে আমাৰ প্ৰত্যেকটা স্কিম আত্মনিৰ্ভৰশীল হ'ব পৰা আদিবাসী মানুহখিনিকো ডেভেলপ হ'ব পৰাকৈ তেওঁলোকে যিটো মানে আমাক এক কথা ক'ব গ'লে আমাক মাহীয়াই চকুৰে চায় মাহীয়াই চকুৰে চোৱাটো হ'ব নালাগিব আমাৰ ভোট গণতান্ত্ৰিক ভোট আমাৰ ভোট একতাৰ ভোট আমি একেলগে দিম যিজনে আমাৰ প্ৰত্যেকটো সমাজক সমান চকুৰে চাই পেলাই সকলোকে সমানভাৱে আঁচনিবিলাক দিম বুলি ভাবে তেওঁক আমি আজি সমাজে আলোচনা কৰি পেলাই আমি প্ৰায় আজি কথাটো আমি ঘোষণা কৰি দিব বিচাৰিছোঁ আমি প্ৰায় 10,000 ভোট আমি তেওঁক প্লাছ কৰিম হয় তেওঁক মাইনাছ কৰিম এইটো আমি আজি দৃঢ় প্ৰতিজ্ঞাৰে আমি বহল মঞ্চৰে আমি এই কথাটো আমি ঘোষণা কৰিম নিৰ্বাচনৰ আগে আজি আমি সমাজৰ মানুহক লৈ পেলাই আজি আমি মাত্ৰ প্ৰেছ মিট দিছোঁ হয়নে আমি ইয়াৰ পৰা আমি প্ৰায় 10,000 ভোট আমি প্ৰতিনিধিত্ব কৰোঁ প্ৰত্যেকটো জিলা পৰিষদ প্ৰত্যেকটো মন্ত্ৰী MLA আমি এইসকল ৰাইজৰ নেতৃত্বত আমি কমচে কম 10,000 ভোট আমি প্লাছ মাইনাছ কৰোঁ সেইকাৰণে আমাৰ ভূমিকা এইটোৱে আমি 10,000 ভোট যোনে আমাৰ পৰা আমি 10,000 ভোট তেওঁক দিম যিজনে আমাৰ এই গোটেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আদিবাসী জনগোষ্ঠীৰ প্ৰত্যেকজন জ্যেষ্ঠ কনিষ্ঠক তেওঁলোকে সন্মান ৰাখিব পৰা যিজন মানসিকতা আছে তেওঁৰ প্ৰতি আমি সেই 10টো আমি প্লাছ কৰিম আজি যিটো ভৱনত দেখি পাইছে এই বিৰছা মুণ্ডা ভৱনত চিফ জিলা পৰিষদক ডাঙৰীয়া আনি পেলাই এইসকল ৰাইজে ইয়াতে তেওঁ কিমানবাৰ সন্মান দিলে কিমানবাৰ তেওঁ গামোচা পিন্ধালে কিন্তু এইখন বিৰছা মুণ্ডা ভৱনত চিফ জিলা পৰিষদে প্ৰস্তাৱদাৰ এটা দিব নোৱাৰিলে অত্যন্ত দুৰ্ভাগ্যজনক বিষয় হয়নে নহয় কথা সেইকাৰণে আজি আমি প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ যে পুনৰ তেওঁক মানৱ ডেকা ডাঙৰীয়াই তেওঁক আকৌ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এতিয়া আমি গোটেই সমাজৰ মানুহে আমি একত্ৰিত বা শংকিত আমি সেইগৰাকী জিলা পৰিষদক কেনেকৈ ভোট দিম বা ভোট দিলেও তেওঁ যদি আমাক গোটেই সমাজ ব্যৱস্থাটোক আহি পেলাই যদি প্ৰতিশ্ৰুতি কেনেকৈ দিব যিগৰাকী প্ৰাৰ্থী আমি তেওঁ বুলি কোৱা নাই যিগৰাকী প্ৰাৰ্থী আহি পেলাই আমাক চৰকাৰী বিভিন্ন ধৰণৰ যি হ'ব আত্মনিৰ্ভৰশীল হ'ব পৰা যিকোনো ধৰণৰ সুবিধা খেতিয়কৰ পৰা আৰম্ভ কৰি যিমানবিলাক সুবিধা আছে 15-16 ফাইনেন্সৰ কাম IBS আমাৰো বাৰী আছে কিন্তু আজিলৈকে আমি IBS এটা পাইছোঁনে নাই পোৱা মাছ পুখুৰী পালনৰ কাৰণে স্কিম এটা পাইছোঁনে হাঁহ কুকুৰা পালনৰ কাৰণে স্কিম এটা পাইছোঁনে যিবিলাক আমাৰ সৰ্বসাধাৰণ ৰাইজে কৰিব পৰা যিবিলাক স্কিম এটাও স্কিম আজিলৈকে আমাক তেওঁলোকে দি নাপালে সেইকাৰণে আমি দুখিত আমি এই প্ৰেছ মিটৰ জৰিয়তে আমি সকলো জ্যেষ্ঠ নাগৰিকে আহ্বান জনাওঁ যিকেইজন প্ৰাৰ্থীয়ে আমাৰ এই অভাৱবিলাক পূৰ কৰিবৰ কাৰণে চৰকাৰী সা সুবিধাবিলাক সকলো সমাজতে সমানকৈ যদি দিব পৰা তেওঁ মানে আন্তৰিকতা বা মানসিকতা আছে তেওঁ আহক ৰাইজৰ লগত কথা পাতক ৰাইজক চুক্তিবদ্ধ কৰি দিয়ক তেতিয়া আমি তেওঁলোকৰ হৈ পেলাই আমি চিন্তা কৰিম অন্যথা আৰু আমিতো সদায় বঞ্চিত হৈ আহিছোঁ নহয় জানো ৰিপৰ্টাৰ লাইভ